জুবিন গাৰ্গে যেতিয়া জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল, মৃত্যুৰ সময়ছোৱাত জুবিন গাৰ্গে কি কি কৈছিল আপোনালোকে আচৰিত হ'ব। মই এই ভিডিঅ'টোত কৈ দিম। জুবিন গাৰ্গে যেতিয়া মৃত্যুৰ সৈতে যুঁজি আছিল, যেতিয়া মৃত্যু সেই মুহূৰ্তত হৈছিল, সেই মুহূৰ্তত জুবিন গাৰ্গে কি কৈছিল আপোনালোকে গম পাব। মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিম। আৰু আপোনালোকক এটা কথা জনাই থ'ব বিচাৰিছোঁ, আপোনালোকে কিন্তু ভিডিঅ'টো এৰি নাযাব দেই। জুবিন গাৰ্গে মৃত্যুৰ সময়ত কি বুলি কৈছিল সেই কথাটো জানি যাব। ভিডিঅ'টো এৰি দিলে, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে নাচালে আপোনালোকে গম নাপাব। সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকক ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গম পাব যেন জুবিন গাৰ্গে সেই মৃত্যুৰ সময়ত কি বুলি কৈছিল। আপোনালোকে মন দি শুনিব আৰু মন দি চাই থাকিব। তাৰ আগতে আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ মৰণোত্তৰ যি ৰিপৰ্ট, যি দ্বিতীয়বাৰৰ বাবে যি পষ্টমৰ্টম কৰা গৈছিল, তো সেই পষ্টমৰ্টম ৰিপৰ্টটো অলৰেডি আহি পৰিছে। আৰু সেই পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে আপোনালোকে গম পাব। অলৰেডি ওলাই পৰিলে জুবিন গাৰ্গৰ সেই পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে, অলৰেডি ওলাই পৰিলে। আপোনালোকে গম পাব। এই ভিডিঅ'টো খালি প্ৰথমবাৰ শেষলৈকে চাই থাকক। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে, অলৰেডি ওলাই পৰিলে। কি আছে আপোনালোকে গম পাব, এইটোৱে ক'লোঁ আপোনালোকক। কালি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক, সকলো কথা গম পাব। আপোনালোকে সকলোৱে গম পায় জুবিন গাৰ্গৰ পষ্টমৰ্টম ছিংগাপুৰত কৰিছিল প্ৰথমবাৰৰ বাবে, ছিংগাপুৰত। আৰু সেই ছিংগাপুৰত যি কৰিছিল পষ্টমৰ্টম, সেয়া উন্নত দেশ, উন্নত ঠাই, উন্নত দেশ। তাত মানে উন্নত পদ্ধতিৰে জুবিন গাৰ্গৰ পষ্টমৰ্টম কৰিছিল। আমাৰ অসমলৈ লৈ আনিল জুবিন গাৰ্গৰ যি শৰীৰটো অসমলৈ লৈ আনিল আৰু আমাৰ অসমত প্ৰতিবাদ কৰিলে, দাবী কৰিলে। এইটো কথা নহয়, জুবিন গাৰ্গৰ পষ্টমৰ্টম আকৌ কৰিব লাগিব। দাবী কৰিলে জুবিন গাৰ্গৰ পষ্টমৰ্টম আকৌ কৰিব লাগিব। সকলোৱে দাবী কৰিলে, দল সংগঠনে দাবী কৰিলে, ৰাইজে দাবী কৰিলে, মই দাবী কৰিলোঁ, আপুনি ভিডিঅ'টো চাই আছে আপুনিও দাবী কৰিলে, সকলো অসমবাসী ৰাইজে দাবী কৰিলে। এই কথা নহ'ব, যিহেতুকে আমাৰ সকলোৰে মনত এটাই প্ৰশ্ন, জুবিন গাৰ্গৰ যিটো মৃত্যু, এই মৃত্যু কেতিয়াও এইটো সহজ মৃত্যু নহয়। এইটো তাৰ ৰহস্য কিবা আছেই। ইমান সাধাৰণ এইটো মৃত্যু নহয়। আমি সকলোৱে কৈছোঁ এই মৃত্যুটো এটা সাধাৰণ মৃত্যু নহয়। আপুনি কি সাধাৰণ মৃত্যু বুলি ভাবিছে নেকি বা ভাবি ল'ব নেকি? মই কিন্তু ল'ব নোৱাৰোঁ। জুবিন গাৰ্গৰ যোনটো মৃত্যু, সেই মৃত্যুটো সাধাৰণ মৃত্যু নহয়। তো সেইটো কাৰণে সকলোৱে দাবী কৰিলে, সকলোৱে প্ৰতিবাদ কৰিলে যেন জুবিন গাৰ্গৰ এইটো পষ্টমৰ্টম আকৌ কৰিব লাগিব। তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এই কথাত মান্তি হ'ল, সকলো ৰাইজৰ কথা শুনিলে আৰু দ্বিতীয়বাৰৰ বাবে পষ্টমৰ্টম কৰিব দিলে। অলৰেডি আজিৰ দিনটোত পষ্টমৰ্টম ৰিপৰ্টটো ওলাই পৰিলে। অলৰেডি গৰিমা বৌ হাতত পষ্টমৰ্টম ৰিপৰ্টটো তুলি দিলে আৰু এতিয়ালৈকে খালি ৰাজহুৱা কৰা নাই দেই পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে, কিন্তু ওলাই পৰিলে। কি আছে কি নাই কিন্তু ওলাই পৰিলে, কিন্তু ৰাজহুৱা কৰা নাই। তো মই কৈ দিব নোৱাৰোঁ যেন পষ্টমৰ্টম ৰিপৰ্টটোত এইটো আছে বুলি, কাৰণ কেলৈ ৰাজহুৱা কৰা নাই। আৰু অলৰেডি কৈয়ে দিছে যেন গৰিমা বৌ পৰিয়ালবৰ্গই যদি বিচাৰে তেতিয়া ৰাজহুৱা কৰিব পাৰিব, যদি নিবিচাৰিলেও মানে আমি ক'ব নোৱাৰোঁ যেন ৰাজহুৱা কৰক বুলি। তো তেনেকুৱা নিচিনা কথা। তো এতিয়া মই আপোনালোকক কৰিব বিচাৰিছোঁ, ভিডিঅ'টো ষ্টাৰ্টিঙতে মই কৈছিলোঁ যেন আপোনালোকক যেন জুবিন গাৰ্গে যেতিয়া মৃত্যুৰ সৈতে যুঁজি আছিল সেই মুহূৰ্তত কি কৈছিল। এই কথাটো মই নক'লেও হ'ব, সকলোৱে গমেই পায়। আমি পটককৈ কাৰেণ্ট এটা ভৰিত সোমালে আমি কি কওঁ, আয়া ইমান বিষাইছে, এনেকৈ চিঞৰি উঠোঁ, হয়নে নকওক আপোনালোকে? তো সেই সময়ত মৃত্যুৰ সৈতে যুঁজি আছে, সেই সময়ত চাগে জুবিনে কিমান চিঞৰিছে, কিমান চাগে কৈছে, কাকতি মিনতি কৈছে যেন মোক এনেকুৱা নকৰিবি, মোক ডক্টৰ হ'লে লৈ যা, বচা, কিমান কৈছে চাগে। খালি মোৰ এইটো মোৰ মনৰ অনুভৱহে দেই, মোৰ এইটো মনৰ কথা, এইটো মোৰ মনৰ অনুভৱ। কাৰণ কেলৈ মানে এতিয়া মানুহটোৰ প্ৰতি মনটো ধানটোৰ প্ৰতি কণটো বুলি কয় ন। তো মোৰ মনত মানে এনেকুৱা কিছুমান কথা মানে উদয় হৈছে, মোৰ মনত ভাৱ আহি আছে। তো সেইটো কাৰণে মই ভাবিলোঁ মনৰ কথাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ, যিহেতুকে আপোনালোকৰ আগত মোৰ মনৰ কথাখিনি কৈ থাকোঁ। তো এই কথাটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। বাকী নাজানো হয়নে নহয়, কিন্তু মনত মানে এনেকুৱা ধৰণৰ কিছুমান কথা মোৰ প্ৰশ্ন উদয় হৈ আছে। বাকী ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ইমান পাৰে চোৱাৰ বাবে ধন্যবাদ আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব।